নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। এখন মালবাহী ৰেলৰ সৈতে ভয়ংকৰ সংঘৰ্ষ কাঞ্চনজংঘা এক্সপ্ৰেছৰ। আৰু এই ভয়ংকৰ দুৰ্ঘটনাত ছিন্ন বিচ্ছিন্ন হৈ পৰে কাঞ্চনজংঘা এক্সপ্ৰেছৰ ডবা। আৰু এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত 15জনকৈ লোকৰ মৃত্যু হৈছে আৰু লগতে আহত হৈছে আন কেইবাজনো লোক। পুনৰ দেশ কঁপাই যোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। এখন মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ কাঞ্চনজংঘা এক্সপ্ৰেছৰ। আৰু এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত ছিন্ন বিচ্ছিন্ন হৈ পৰে কাঞ্চনজংঘা এক্সপ্ৰেছৰ ডবা। কাঞ্চনজংঘা এক্সপ্ৰেছত অসমৰো বহু যাত্ৰী থকাৰ খবৰ পোৱা গৈছে। আৰু এই ভয়ংকৰ দুৰ্ঘটনাত 15জনকৈ লোকৰ মৃত্যু হৈছে, লগতে আহত হৈছে আন বহুতো লোক। অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ইভিএম নহয়, এইবাৰ বেলট পেপাৰতে হ'ব পঞ্চায়ত নিৰ্বাচন। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক হ'ব, এই ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ইভিএম নহয়, এইবাৰ বেলট পেপাৰতে হ'ব পঞ্চায়ত নিৰ্বাচন। 4ৰ পৰা 5খন জিলাত পাইলট পৰ্যায়ত থাকিব ইভিএম। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক হ'ব। মাত্ৰ আঞ্চলিক আৰু জিলা পৰিষদ পঞ্চায়ত প্ৰতীক চিহ্নত হ'ব। আৰু লগতে পঞ্চায়তৰ সভাপতি আৰু মেম্বাৰৰ বাবে নাথাকে কোনো প্ৰতীক চিহ্ন। বিশেষ ৰাজনৈতিক গতিবিধি দেখা নাযাব এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত। 85% অৰাজনৈতিক আৰু 25% ৰাজনৈতিক হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। ৰাজ্যত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। আজি দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ ধন। কিছু সময় পিছতে বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে বুটাম টিপি মুকলি কৰি দিব এই ধন। আজি পুৱাৰ ভাগতে আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। কিছু সময়ৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত জমা হ'ব 2000কৈ টকা। PM কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন মুকলি কৰি দিব কেন্দ্ৰীয় চৰকাৰে। বন্ধুসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্তত মধ্য অসমত বানপানীয়ে চলাব পাৰে ধ্বংসলীলা। উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7টাকৈ গেট খুলি দিয়া হৈছে। আৰু এই 7খন স্লুইচ গেট খুলি দিয়াৰ পিছতেই হাহাকাৰ অৱস্থা। হুৰা হুৰে বাঢ়িছে কপিলী নৈৰ জলপৃষ্ঠ। উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ পিছতেই হাহাকাৰ অৱস্থা। মুখলধাৰ বৰষুণৰ বাবে উফন্দি উঠিছে জলবিদ্যুৎ প্ৰকল্পটো। আৰু এই প্ৰকল্পটোৰ 7খনকৈ স্লুইচ গেট খুলি দিলে বিভাগীয় কৰ্তৃপক্ষই। তাৰ পিছতে হুৰা হুৰে বাঢ়ি আছে কপিলী নৈৰ জলপৃষ্ঠ। আৰু নৈপৰীয়া ৰাইজক সাৱধান হ'বলৈ আহ্বান জনোৱা হৈছে। যিকোনো মুহূৰ্তত মধ্য অসম বানপানীয়ে বুৰাই পেলোৱাৰ সম্ভাৱনা আছে। সেয়েহে মধ্য অসমৰ ৰাইজক সাৱধানে থাকিবলৈ আহ্বান জনোৱা হৈছে। পৰৱৰ্তী খবৰ, অৱশেষত লোৱা হ'ল চূড়ান্ত সিদ্ধান্ত। ৱাইনাড সমষ্টি ত্যাগ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। AICCৰ বৈঠকত লোৱা হৈছে চূড়ান্ত সিদ্ধান্ত। ৰায়বৰেলীৰ সাংসদ হৈ থাকিব কংগ্ৰেছ নেতাগৰাকী। আৰু ৱাইনাডৰ উপ নিৰ্বাচনত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা। উল্লেখযোগ্য যে সদ্য সমাপ্ত 2024 লোকসভা নিৰ্বাচনত ৱাইনাড সমষ্টি আৰু ৰায়বৰেলী এই দুটা সমষ্টিৰ প্ৰায় সাংসদ হিচাপে নিৰ্বাচিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। যিহেতুকে এজন ব্যক্তি দুটা সমষ্টিৰ পৰা সাংসদ হ'ব নোৱাৰে, সেয়েহে ৱাইনাড সমষ্টি ত্যাগ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আৰু সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৰায়বৰেলীৰ পৰা। আৰু ৱাইনাড সমষ্টিৰ উপ নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব
রাহুল গান্ধীর ভগ্নী তথা কংগ্রেস নেত্রী প্রিয়ঙ্কা গান্ধীকে। পরবর্তী খবর, পশ্চিমবঙ্গত সংঘটিত ৰেল দুৰ্ঘটনাত হতাহত সকললৈ প্ৰধানমন্ত্ৰী আৰু ৰেল বিভাগৰ সাহায্য ঘোষণা। পশ্চিমবঙ্গত সংঘটিত ৰেল দুৰ্ঘটনাত হতাহত সকললৈ প্ৰধানমন্ত্ৰী আৰু ৰেল বিভাগৰ সাহায্য ঘোষণা। ৰেল বিভাগৰ সাহায্য নিহতৰ আত্মীয়ক দিব 10 লাখ টকা আৰু আহতসকলক দিব 2.50 লাখ টকা অৰ্থাৎ 2.5 লাখকৈ টকা আৰু লগতে প্ৰধানমন্ত্ৰীৰ সাহায্য নিহতৰ পৰিয়ালক দিব 2 লাখকৈ টকা আৰু আহতসকলক দিব 50,000 টকাৰ আৰ্থিক সাহায্য। এই সাহায্যৰ কথা ঘোষণা কৰা হৈছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰেল বিভাগৰ তৰফৰ পৰা। পৰৱৰ্তী খবৰ, পবিত্ৰ ঈদৰ দিনটোতে মক্কাৰ পৰা আহিল বেয়া খবৰ। মক্কাত অসমৰ 3গৰাকী হজযাত্ৰীৰ মৃত্যু। পদপিষ্ট হৈ মৃত্যু হৈছে অসমৰ এই 3গৰাকী হজযাত্ৰীৰ। মক্কাত পদপিষ্ট হৈ অসমৰ 3গৰাকী হজযাত্ৰীৰ শোকাবহ মৃত্যু হৈছে। দেওবাৰে মক্কাৰ মিনাত সংঘটিত হয় এই শোকাবহ ঘটনা। নিহত কেইজন কাছাৰৰ বৰখলাৰ মৌলানা ছফিউদ্দিন, হাইলাকান্দিৰ চান্দপুৰৰ সালেহা বেগম আৰু বৰপেটাৰ জৰিনা বেগম বুলি জানিব পৰা গৈছে আৰু বৰ্তমান ছৌদি আৰবৰ স্থানীয় হাস্পতালৰ মৰ্গত ৰখা হৈছে তিনিওৰে মৃতদেহ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু বৰষুণৰ বাবে ৰাজ্যত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। আগন্তুক 24 ঘণ্টাত অধিক ভয়ংকৰ হ'ব ৰাজ্যৰ পৰিস্থিতি। আগন্তুক 24 ঘণ্টাৰ বাবে ৰাজ্যত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ৰাজ্যবাসীক সাৱধান হ'বলৈ আহ্বান জনালে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, উত্তৰ পূৰ্বাঞ্চলত নেৰানেপেৰা বৰষুণৰ মাজতে দেশৰ আন প্ৰান্তত প্ৰচণ্ড গৰমৰ প্ৰকোপ। প্ৰচণ্ড গৰমৰ বাবে বিগত 24 ঘণ্টাত দেশত 8জন লোকৰ মৃত্যু হৈছে। দেশৰ কেইবাখনো ৰাজ্যত প্ৰচণ্ড গৰমৰ প্ৰকোপ। বিহাৰত গৰমৰ বাবে বিগত 24 ঘণ্টাত মৃত্যু হৈছে 8জনকৈ লোকৰ। লগতে উত্তৰ প্ৰদেশ, পাঞ্জাৱ, দিল্লী আৰু ঝাৰখণ্ডতো হিট ৱেভৰ বাবে জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু জম্মু, হিমাচল প্ৰদেশ, ৰাজস্থান, উত্তৰাখণ্ড আৰু পশ্চিমবংগতো গৰমৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট। 20 জুনলৈকে উৰিষ্যা, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়তো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, কৰ্ণাটকত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰতিবাদী সভাত বিজেপি নেতাৰ মৃত্যু। কৰ্ণাটকৰ শিৱমোগা জিলাত বিজেপি নেতাৰ মৃত্যুত সাহসীয় দল কংগ্ৰেছৰ বিপদ বৃদ্ধি পাইছে। মৃত বিজেপি নেতাৰ নাম MV ভানুপ্ৰকাশ। কৰ্ণাটকত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আয়োজিত প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি থকা অৱস্থাত ভানুপ্ৰকাশ হঠাৎ অসুস্থ হৈ পৰে আৰু ব্যক্তিজনক চিকিৎসালয়লৈ নিয়াৰ পাছতেই মৃত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে দেওবাৰৰ পৰা কৰ্ণাটকত কাৰ্যকৰী হ'ল নতুন পেট্ৰল ডিজেলৰ মূল্য। ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে বিক্ৰী কৰাৰ বাবে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য ক্ৰমে 3 আৰু 3.5 টকা বৃদ্ধি কৰিছে। প্ৰসংগক্ৰমে এতিয়াও পেট্ৰল ডিজেলৰ ওপৰত GST প্ৰৱৰ্তন হোৱা নাই। বিজেপিয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ আহ্বান জনায় আৰু সোমবাৰে শিৱমোগাৰ জিলা সদৰত অনুষ্ঠিত প্ৰতিবাদী সভাত সম্বোধন কৰি নেতাগৰাকীয়ে ভাষণ দিয়া আছিল। স্বাভাৱিকতে বিজেপি নেতাৰ এনে কৰুণ মৃত্যুক কংগ্ৰেছ চৰকাৰ অস্বস্তিত পৰিছে। দেওবাৰে বিজেপিয়ে ইন্ধনৰ মূল্য বৃদ্ধিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। নিৰ্বাচন শেষ হোৱাৰ লগে লগে কংগ্ৰেছ চৰকাৰৰ প্ৰকৃত ৰূপ ওলাই পৰিছে বুলি উল্লেখ কৰে বিজেপি দলে। আনহাতে এই সন্দৰ্ভত কংগ্ৰেছে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ প্ৰতি কৰা ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে। কেন্দ্ৰীয় তহবিলত জমা হৈ থকা ধনৰ এটোপালো কেন্দ্ৰৰ পৰা পোৱা নাই কৰ্ণাটক চৰকাৰে। সেইবাবে কৰ্ণাটক চৰকাৰে ইন্ধনৰ ওপৰত কৰ আৰোপ কৰি ৰাজহ বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ বোকাখাতৰ ৰঙাগড়া চাহ বাগিচাত চাঞ্চল্যকৰ হত্যাকাণ্ড। ডিঙি কাটি হত্যা বিবাহিত মহিলাক, হত্যাকাৰীৰ আত্মসমৰ্পণ। গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া চাহ বাগিচাত দেওবাৰে দিনৰ ভাগত সংঘটিত
এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই জোকাৰি যায় সমগ্ৰ অঞ্চল। জানিব পৰা মতে ৰঙাগড়া চাহ বাগিচাত খৰি বিচাৰিবলৈ যোৱা ৰঙাগড়া ঘাটৰ নিশা ভুঁই নামৰ বিবাহিত মহিলাগৰাকী বহু সময় ধৰি উভতি যোৱা নাছিল ঘৰলৈ, যাৰ বাবে মহিলাগৰাকীৰ শাহু আৰু কণমানি পুত্ৰই মহিলাগৰাকীক বিচাৰি যাওঁতে বাগিচাৰ ভিতৰত তেজেৰে লুতুৰি বুতুৰি অৱস্থাত প্ৰত্যক্ষ কৰি বাগিচাৰ ৰাইজক খবৰ দিয়ে। ইফালে ঘটনাস্থলীত স্থানীয় ৰাইজে আৰক্ষী থানাত খবৰ দিয়ে আৰু ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। পাছত ঘটনাস্থলীত স্থানীয় গাঁওৰক্ষী বাহিনী আৰু দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে। আনহাতে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি ৰঙাগড়া চাহ বাগিচাৰ অভিষেক ওৰফে বাদল বাগটি নামৰ এজন যুৱকে কমাৰগাঁও আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত বুলি স্বীকাৰ কৰা বাদল বাগটিক অধিক তথ্যৰ বাবে সোধপোছ কৰি থকাৰ সময়তে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোক আৰু একাংশ স্থানীয় লোক কমাৰগাঁও আৰক্ষী থানাত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। উপস্থিত লোকসকলে দোষীক কঠোৰ শাস্তিৰ দাবী জনোৱাৰ লগতে একাংশই ফাঁচীৰ দাবী জনাই পৰিৱেশ উত্তপ্ত কৰি তোলে। ইফালে আৰক্ষীৰ জালত হত্যাকাৰী বাদলে ব্লেডেৰে ডিঙি কাটি হত্যা কৰাৰ কথা স্বীকাৰ কৰে। আনহাতে সমগ্ৰ ঘটনাটো অবৈধ প্ৰেমৰ বাবে সংঘটিত হোৱা বুলি একাংশই সন্দেহ কৰিছে যদিও আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য।